আচলতে আজি আপোনাৰ ভাল হোৱাটো নিবিচাৰে, ভালটো কেতিয়াও ভাবিব নোৱাৰে। আপোনাক যদি সুখত থকা দেখে, আপুনি যদি হাঁহি ধেমালি এনি টাইম কৰি থকা দেখে, মানুহে মানে ভাবি মতলব নাছিলে। কোনোবাই কিবা কথা কৈ থাকিলেও যদি মোৰ কথা যদি মোৰ ছাইডতে কোনোবাই বেয়াকৈ পাতি থাকে, মই একো মানে কথাবিলাক গুৰুত্ব নিদিওঁ। মই নিজৰ এখন দুনিয়াত থাকোঁ, সেই দুনিয়াখনতে মই থাকোঁ। মানে মই কোনোবাই যদি কাৰোবাৰ কথা বদনাম গাই আছে, মোৰ সন্মুখতে বহি পেলাই এনেকৈ এটা টীম বনি পেলাই কাৰোবাৰ এটা কথা এনেকৈ আলোচনা যে কৰে, সেই আলোচনাত মই কেতিয়াও ভাগ নলওঁ। আজিলৈকে মোক কোনেও ক'ব নোৱাৰে যে মই সেনেকুৱা আলোচনা কাৰোবাৰ কৰিছোঁ বুলি। মানে তাৰ মাজতে ব্যস্ত হৈ থাকি আচলতে ভাল পাওঁ। লোকে কি কৰিছে কি নাই কৰা, ভাই কি দৰকাৰ জানিবলৈ, লাইফটো নিজৰ। গতিকে নিজৰ কথা চিন্তা কৰা, নিজৰ কথা ভাবা। বেলেগৰ কথা চিন্তা কৰি বেলেগৰ কথা বেয়াকৈ ভাবি কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে, মোৰ ভাল বেয়াৰ মাজতে। আৰু সঁচা কথা ক'বলৈ গ'লে যেতিয়াৰ পৰা ভিডিঅ' দিয়া বন্ধ কৰিছোঁ, যেতিয়াৰ পৰা আপোনালোকৰ সৈতে মানে কথা পতা বন্ধ কৰি দিছোঁ, তেতিয়াৰ পৰা আচলতে মোৰ মানে ইমানো ভাল নহয়। আৰু এনেকুৱা হৈছে যে ভিডিঅ' নিদিওঁ বুলি কৈ এতিয়া আপোনালোকৰ মনলৈ প্ৰথম প্ৰশ্নটো আহিব যে ভিডিঅ' নিদিওঁ বুলি কৈ আকৌ মই কিয় আপোনালোকৰ মাজলৈ আহিলোঁ। আচলতে আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কেইটামান কথা মানে ক'বৰ কাৰণে। যেতিয়াৰ পৰা ভিডিঅ' দিবলৈ মানে বাদ দিছোঁ, যেতিয়াৰ পৰা ভিডিঅ' নিদিওঁ বুলি আপোনালোকক কৈছিলোঁ, তেতিয়াৰ পৰা মানে একেবাৰে মন চনবোৰ ভাল নলগা হ'ল। আৰু যদি ক'ৰবাত যাবলৈ লওঁ, তেতিয়া প্ৰথম মোৰ কামটো হয় যে মই কেমেৰাটো হাতত লওঁ আৰু হেল্ল' এভৰিৱান কি খবৰ বুলি ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। তেনেকুৱা মোৰ বহুতবাৰ হৈছে। ভিডিঅ'টো আৰম্ভ কৰোঁ, তাৰপিছত মই ভাবি চাওঁ যে মইতো ভিডিঅ' নিদিওঁ বুলি কৈ থৈছোঁ আৰু এতিয়া মই ভিডিঅ' দিবও নোৱাৰোঁ। সেই তেনেকৈ আচলতে মই বহুতকেইটা ভিডিঅ' তেনেকৈ ডিলিটো কৰিবলগীয়া হ'ল। তাৰ মাজতে মই মাৰ ঘৰলৈ গ'লোঁ, মাৰ ঘৰটো মই থাকি আহিলোঁ কেইদিনমান। তাতো মই ভিডিঅ' বনাব নোৱাৰিলোঁ, যিহেতু মানে অলপ কিবাকিবি ভিডিঅ' বনালোঁ বাৰু। সেইটো মানে মোৰ স্বতঃস্ফূৰ্তভাৱে যেতিয়া মানে ঘৰলৈ যাওঁতে মেমৰি হিচাপে থ'বৰ কাৰণে যিখিনি ভিডিঅ' বনাওঁ, সেই তেনেকৈ ভিডিঅ' বনাইছোঁ। কিন্তু ব্লগ দিম বুলি মই ভিডিঅ' বনোৱা নাই, যিহেতুকে মানে আহি যায়। কিন্তু সঁচা কথা ক'বলৈ গ'লে যে কেমেৰাটো মোৰ হাতত আহিয়ে যায় মানে আজি এটা ভিডিঅ' শ্বুট কৰোঁ বুলি। কিন্তু যিহেতু ভিডিঅ' নবনাওঁ বুলি কৈ থোৱা আছে, সেইকাৰণে আচলতে ভিডিঅ' দিব পৰা নাই। কিন্তু এতিয়া এনেকুৱা হৈছে যে মই কিয় মানে কিছুমান মানুহৰ কথা শুনি মই কিয় ভিডিঅ' নাই বনোৱা, মই মানে এইকেইদিন মানে মই অকল সেইবিলাক কথাই চিন্তা কৰি আছোঁ যে মই কিয় মানে ভিডিঅ' নাই বনোৱা, কেনেকৈ মানে মই আছোঁ। মোৰ হাজবেণ্ডেও মোক সদায় কৈ আছে যে তুমি কেলৈ ভিডিঅ' দিয়া নাই, সদায় সেইটো কথা কৈছে। আৰু সেইটোৱে মানে মোৰ মনত ভাবি আছোঁ যে কিয় মই ভিডিঅ'টো নাই, আপোনালোকৰ মাজলৈ আহোঁ, অলপমান কথা আপোনালোকৰ সৈতে পাতোঁ বুলি ভাবিলোঁ। আৰু সেইকাৰণে আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। আচলতে কথাটো হ'ল কি, মানে যেতিয়া ছ'চিয়েল মিডিয়াত যেতিয়া আমি এক্টিভ থাকোঁ, যেতিয়া মানে এক্টিভলি কিবা কাম আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি যেতিয়া কৰোঁ, তেতিয়া আচলতে যেতিয়া আমি ভ্লগ বনাওঁ বা কিবা, তেতিয়া আচলতে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰত্যেকগৰাকী মানে ইউটিউবাৰে হওক বা ছ'চিয়েল মিডিয়াৰ লগত যিবিলাক জড়িত তেওঁলোকে হওক, সকলোৱে সমালোচনাৰ সন্মুখীন হয়। সমালোচনাৰ অবিহনে কেতিয়াও মানে আগবাঢ়ি যাব নোৱাৰে মানুহ। কিন্তু তাৰো এটা সমালোচনাৰ আমি ভাল দিশটো ল'ব লাগে, বেয়া দিশটো ইগন'ৰ কৰিব লাগে। যিবিলাকে মানে বেয়াকৈ কয় সেই কথাটো ইগন'ৰ কৰিব লাগে। কিন্তু মই ইগন'ৰ কৰিব নোৱাৰিছিলোঁ কিছুমান কথা, সেইকাৰণে মনত বহুত বেছি দুখ লাগি মই ভিডিঅ'ই নবনাওঁ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া মানে এনেকুৱা হৈছে, মোক পাৰ্চনেলি কিছুমান মানুহে, মোক ভাল পোৱা মানুহ যে এনেকুৱা ইমান বেছি আছে মানে মই মানে ভাবিব পৰা নাই। পাৰ্চনেলি মোক কিছুমান মানুহে মেছেজ কৰিছে, মোক কৈছে যে সঁচাকৈ বা আপুনি ভিডিঅ' নবনায় নেকি? মই মানে কথাখিনি শুনি মানে কিছুমানে ইমান দীঘলকৈ মেছেজ লিখিছে, মানে তেওঁলোকৰ নামটো মই মেনশ্যন নকৰোঁ বাৰু। এতিয়া ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক মোক পাৰ্চনেলি মেছেজ কৰিছে। তেওঁলোকে কৈছে, হোৱাটছআপতো কৈছে যে আপুনি ইমান দিন যে সঁচাকৈ ভিডিঅ' নিদিয়াকৈ আপুনি কেনেকৈ থাকিব পাৰিছে বুলি কৈছে। মানে ইমান দিন হৈ গ'ল আপুনি ভিডিঅ' দিয়া নাই, আপুনি বেলেগ মানুহৰ কাৰণে আমি আপোনাক ভাল পাওঁ, আমাৰ কাৰণেও আপুনি ভিডিঅ' নবনাব নেকি, এনেকৈ কৈছে। আৰু যিবিলাক মানুহে মাৰ ঘৰলৈ যাওঁতেও মানুহে লগ পাইছে, লগ পোৱা মানুহ সেইখিনিও সুধিছে বা আপুনি সঁচাকৈ ভিডিঅ' নিদিয়ে নেকি। আৰু এজনী কণমানি, একেবাৰে সৰু অকণমানি এজনী, তাই আহি মানে মোক কৈছেহি সঁচাকৈ বা তুমি সঁচাকৈ আৰু ভিডিঅ' নবনোৱা নেকি। মোৰ মানে তাইৰ কথাটো শুনি মোৰ বহুত বেছি দুখ লাগিলে। তাৰপিছত মই কৈছোঁ জানো তহঁতি চালেহে ভিডিঅ' বনাম বুলি কৈছোঁ, আমি কেলৈ নাচাম আকৌ, আপুনি ভিডিঅ' বনাব দেই বুলি কৈছে। মানে বহুত বেছি দুখ লাগিলে। তেতিয়া ভাবিছোঁ যে দুটা বা এটা মানুহে মোক বেয়া পায়, বেয়া কমেণ্ট কৰে বা বেয়াকৈ মোক মানে কিবাকিবি কয়। আৰু সেইকেইটা মানুহৰ কাৰণে সেইকেইজন মানুহৰ কাৰণে মই গোটেই জীৱনৰ কাৰণে ভিডিঅ' নবনাম। সেইটো সময়ত ইম'চনেল হৈ পিনে মই এইটো এটা সিদ্ধান্ত লৈছিলোঁ। কিন্তু মোৰ এইটো মানে মই কেতিয়াও থাকিব নোৱাৰোঁ, মই ভিডিঅ' নবনোৱাকৈ কেতিয়াও থাকিব নোৱাৰোঁ। লাগিলে যি হওক মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰোঁ। মই সৰুৰ পৰাই আচলতে ভিডিঅ' বনাই ভাল পাওঁ। আৰু সেইটো কাৰণেই মই মাছ
কমিউনিকেশ্যনো কৰিছিলোঁ, ভিডিঅ' বনাই ভাল পাওঁ, মানুহৰ লগত কথা পাতি ভাল পাওঁ, মানে এনেকৈ আচলতে এইখিনি কথাকে আপোনালোকৰ সৈতে মানে কথাখিনি শ্বেয়াৰ কৰিবলৈ আহিছোঁ যে এতিয়াৰ পৰা মই আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিব লাগিব। নহ'লে মই এনেদৰে থাকিবলৈ হ'লে মই মেণ্টেলি মানে মই মানুহজনী কিবা হৈ যাব লাগিব, কাৰণ মই ভিডিঅ' নিদিয়াকৈ কেতিয়াও থাকিব নোৱাৰোঁ। আৰু কিছুমান মানুহ আছে আচলতে আজি আপোনাৰ ভাল হোৱাটো নিবিচাৰে, ভালটো কেতিয়াও ভাবিব নোৱাৰে। আপোনাক যদি সুখত থকা দেখে, আপুনি যদি হাঁহি ধেমালি এনি টাইম কৰি থকা দেখে, মানুহে মানে ভাবি লয় আৰু যে এহেঁতি বহুত সুখত আছে, কিবা আছে, এহেঁতক মানে বিষটো ঢালিব লাগে। আৰু আপোনাৰ এনেকুৱাকৈ কথাৰ বিষ ঢালিব যে বিষটো ঢালি আপোনাৰ এটা সময়ত কি হ'ব, আপোনাৰ নিজে আপুনি ভাগি পৰিব। সেই বিষত মানে বিষটো ঢালি দিয়ে যে, সেইকাৰণে আপুনি ভাগি পৰিব। আৰু তাৰপিছত কি হ'ব, আপোনাৰ নিজে আপুনি আচলতে জীৱনটোত মানে হাৰ মানিবলগীয়া কৰি দিয়ে মানে, তেনেকুৱা কিছুমান মানুহ থাকে মানে। কিন্তু মই কেতিয়াও হাৰ নামানো। মই মানে ইম'চনেল হৈ পিনে কৈ পালোঁ ভিডিঅ' নবনাওঁ বুলি, নবনোৱাকৈ আছিলোঁ, কিন্তু মোৰ আহি যায় অট'মেটিক, মানে ভিডিঅ' মই বনায়ে পাওঁ মানে। তেনেকুৱাও বহুতবাৰ হৈছে, আপোনালোকক কৈছোঁৱে যিহেতুকে। চ' ভাবিছোঁ এইখিনি ইমানখিনি মানে হেৰি কৰি থকাতকৈ, তাতকৈ মই যেনেকৈ আছিলোঁ আগতে মই ঠিক তেনেকৈয়ে থাকোঁ। এতিয়া মানে মোক বহুতে কৈছে যে তই আগৰ জাহ্নৱীজনীচোনো নহয়, আগৰ জাহ্নৱীজনীতো এনেকৈ নাথাকে। যিজনী ছোৱালী মানে একো মতলব নাছিলে, কোনোবাই কিবা কথা কৈ থাকিলেও যদি মোৰ কথা যদি মোৰ ছাইডতে কোনোবাই বেয়াকৈ পাতি থাকে, মই একো মানে কথাবিলাক গুৰুত্ব নিদিওঁ। মই নিজৰ এখন দুনিয়াত থাকোঁ, সেই দুনিয়াখনতে মই থাকোঁ মানে। মই কোনোবাই যদি কাৰোবাৰ কথা বদনাম গাই আছে, আগতে মানে স্কুলত থাকোঁতে, কলেজত থাকোঁতে বা অফিচত থাকোঁতেও মানে মোৰ সন্মুখতে বহি পেলাই এনেকৈ এটা টিম বনি পেলাই কাৰোবাৰ এটা কথা এনেকৈ আলোচনা যে কৰে, সেই আলোচনাত মই কেতিয়াও ভাগ নলওঁ। আজিলৈকে মোক কোনেও ক'ব নোৱাৰে যে মই সেনেকুৱা আলোচনা কাৰোবাৰ কৰিছোঁ বুলি মানে। তেনেকুৱা আলোচনা কৰা মই আগৰ পৰাই ছোৱালী নহয়। মই নিজৰ মাজতে ব্যস্ত হৈ থাকি আচলতে ভাল পাওঁ। লোকে কি কৰিছে কি নাই কৰা, ভাই কি দৰকাৰ জানিবলৈ, লাইফটো নিজৰ। গতিকে নিজৰ কথা চিন্তা কৰা, নিজৰ কথা ভাবা। বেলেগৰ কথা চিন্তা কৰি বেলেগৰ কথা বেয়াকৈ ভাবি কি লাভ, একোতো লাভ নাই। সেইকাৰণে আচলতে মই বেলেগৰ মানে কথাবিলাক আচলতে মই পাতিবও নিবিচাৰোঁ। আৰু কোনোবাই কিবা কথা ক'লেও মই গুৰুত্ব নিদিছিলোঁ। কিন্তু এতিয়া মানে কিছুমান কথা মই সহ্য কৰিব নোৱাৰা হৈছোঁগৈ। সহ্য কৰাৰ মানে কেলৈ হৈ গৈছে সেইটো মই নাজানো। মানে বহুত বেছি আচলতে মই এতিয়া যিহেতু পষ্টপাৰ্টাম ডিপ্ৰেশ্যন, এতিয়া বেবীৰ মানে আলফুলৰ এতিয়া যিহেতু এবছৰ হোৱাই নাই, আৰু মই এইটো সময়ত মানে বেবীৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হয়। এনি টাইম মোৰ বেলেগ কথা ভাবিবলৈ সময় নাথাকে, তাইৰ কাৰণে চিন্তা কৰি থাকিবলগীয়া হয়। তাৰ মাজতে যদি মই এনেকুৱা কিছুমান কথা, তাৰ উপৰি ঘৰৰ দায়িত্ব, তাইৰ দায়িত্ব, সেইবিলাক সকলোবিলাক নিজৰ দায়িত্ব সেইবিলাক থাকেই। তাৰ উপৰি যদি মই সেইখিনি সময়ত যদি মই বেলেগ এইখিনি কথা শুনি যাওঁ, কিমান বেছি মাথাটো বেয়া হ'ব ভাবকচোন আপুনি। আৰু তাৰ উপৰি তাইৰ কাৰণে সদায় ৰাতি কিমান দিন যে ভালকৈ শুবলৈ নাপাওঁ, কি কৰিবলৈ মানে কি কৰি আছোঁ লাইফটো, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে একেখিনি কামেই কৰি থাকিবলগীয়া হৈছে। ক'তো ভালকৈ যাব নোৱাৰোঁ, কৰিব নোৱাৰোঁ তেনেকুৱা। সেইকাৰণে আচলতে মেণ্টেলি বহুত বেছি ডিপ্ৰেশ্যন মানে হৈ থাকে সেইবিলাক ক্ষেত্ৰত। চ' তাৰ মাজতে আকৌ এনেকুৱা কিছুমান কথা শুনিলে আচলতে মানসিকভাৱে বহুত বেছি ভাগি পৰা হয়। আৰু এতিয়াৰ পৰা মই সেনেদৰে মানে তেনেকৈ ভাগি নপৰোঁ। এতিয়াৰ পৰা জীৱন জিন্দাবাদ। এতিয়াৰ পৰা মানে মই লাইফটো যেনেকৈ আগতে এনজয় কৰোঁ, ফুল্লি এনজয় কৰিছিলোঁ, তেনেকৈ মই এনজয় কৰিম, হাঁহি থাকিবলৈ চেষ্টা কৰিম। আৰু মই আগৰ পৰা হাঁহি ভাল পাওঁ, হাঁহিয়ে থাকোঁ সদায়। যিমান দুখ কৰিলে, কোনোবাই কিবা কৈ থাকিলেও মোৰ একো মতলব নাছিলে, সেনেকৈয়ে থাকিব লাগিব। তেতিয়া আচলতে মানুহে ইমান মানে কথা পাতিবলৈ বা কিবা ক'বলৈ সুবিধা নাপায়। আৰু মই নিজৰ কাম নিজে কৰি যাম, মোৰ ভাল লগাবোৰ মই কৰি যাম। মই ভিডিঅ' বনাই ভাল পাওঁ, মই সেনেকৈয়ে মই জীৱনটোত ভিডিঅ' বনাই গৈ থাকিম। আৰু আপোনালোকেও মোক মৰম দিব, আশীৰ্বাদ দিব। এতিয়ালৈকে আপোনালোকে যিমান বেছি মৰম দিছে, আচলতে বহুত বেছি ধন্যবাদ আপোনালোকক। আপোনালোকৰ কাৰণে মই এতিয়া আকৌ এনেদৰে কেমেৰাটো হাতত লৈ আপোনালোকৰ সন্মুখত ইমানখিনি কথা ক'বলৈ আচলতে মই সাহস কৰিব পাৰিছোঁ, আপোনালোক থকাৰ বাবে। আপোনালোকে ইমান ধুনীয়া ধুনীয়া মেছেজ কৰিছে, ইমান ধুনীয়া ধুনীয়া উৎসাহ দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাই আছোঁ নতুন নতুন ভিডিঅ'ৰ সৈতে। ঘৰত যিহেতুকে গৈছিলোঁ আৰু কিবাকিবি ভিডিঅ' কৰিছিলোঁ, সেইখিনিও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। চ' আজিলৈ আহিছোঁ, বাই বাই। আৰু লগতে সকলো সুখত থাকক, হাঁহি থাকক, ফূৰ্তিত থাকক, তাকে কামনা কৰিলোঁ। আৰু বেয়া মানুহবোৰৰ পৰা একদম দূৰত থাকক। বাই বাই।